আমি আজি অসম লাইভ পৰিয়ালৰ আৰু এটা সংযোজন কৰিলোঁ। আমি চণ্ডীগড়ৰ মহালিত অসম লাইভ 24 আৰু ষ্টেট মিৰৰ হিন্দীৰ এটা আমি অফিচ আজি মুকলি কৰিলোঁ। আৰু এই কাৰ্যালয়টোৰ উদ্দেশ্য এটাই, আমি যাতে অসম ৰাজ্যৰ বা বাতৰি তথা উত্তৰ পূৰ্বাঞ্চলৰ বা বাতৰিবিলাক হিন্দী শাসিত হিন্দী প্ৰধান অনুষ্ঠান ৰাজ্যবিলাকতো আমি যিবিলাক ৰাজ্য আছে সেইবিলাকত আমি লৈ যাব পাৰোঁ, সেইটোৱে প্ৰয়াস। আমি আশা কৰিছোঁ এই কাৰ্যালয়ৰ জৰিয়তে আমি আমাৰ যিখিনি আপোনাৰ অসম ৰাজ্যৰ যিখিনি গুৰুত্বপূৰ্ণ বা বাতৰি, কলা সংস্কৃতি, সাহিত্য, এইখিনি আমি অসম লাইভ পৰিয়ালৰ ছেটেলাইটৰ জৰিয়তে আমি পাঞ্জাৱ, হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ লোকসকলক জনাব পাৰিম। আৰু ইয়াত থকা আমাৰ কৰ্মীবৃন্দই অহৰহ এই ৰাজ্যবিলাকৰো নিউজবিলাক আমাক দিব। আৰু আমি সকলো ধৰণৰ বা বাতৰি আমি ৰাইজক অৱগত কৰিব পাৰিম। পাঞ্জাৱৰ জনসাধাৰণে কেনেকৈ চলে, পাঞ্জাৱত কি ধৰণৰ চলি আছে, কেনেকুৱা কলা সংস্কৃতি, আৰু অসমৰ কলা সংস্কৃতি আমি এটা সমন্বয় কৰিব বিচাৰিছোঁ, সমন্বয় বাৰ্তা এটা দিব বিচাৰিছোঁ। হাৰিয়ানা আৰু পাঞ্জাৱৰ ৰাইজেও অসম লাইভৰ এই অফিচটোৰ দ্বাৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু আমিও এই কাৰ্যালয়টোৰ জৰিয়তে উপকৃত হ'ব পাৰিম। অহা দিনবিলাকত ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত আমি প্লেন কৰিছোঁ কাৰ্যালয় আমাৰ বঢ়াবৰ কাৰণে, আমি যাতে কাভাৰ কৰিব পাৰোঁ। আৰু ইতিমধ্যে অসম লাইভে বড়ো লাইভ বুলিও এটা চেনেল খুলিছে, আৰু বড়ো লাইভে জন্মৰ পিছতে যথেষ্ট জনপ্ৰিয় হৈছে। যোৱাকালিৰ পৰাই 1 তাৰিখৰ পৰা আমাৰ বড়ো লাইভৰ এখন বুলেটিনো আমি দিছোঁ। আৰু এই বুলেটিনৰ জৰিয়তে বড়ো ৰাইজৰ আমি অভাৱ অভিযোগবিলাক ৰাইজৰ আগত দেখুৱাব পাৰিছোঁ। ঠিক তেনেকৈ ইয়াত যিখিনি বা বাতৰি আমাৰ এই অফিচৰ পৰা যাব, সেইখিনিও আমি আমাৰ চেনেলত অসম লাইভৰ ছেটেলাইট চেনেলৰ জৰিয়তে হিন্দী মাধ্যমত আমি ৰাইজক দেখুৱাবলৈ পাৰিম, আৰু ৰাইজে উপকৃত হ'ব। কিছুদিন পিছত ইয়াত ইলেকশ্যনো আছে, গতিকে ৰাজনৈতিক বা বাতৰিবিলাকো আমি প্ৰকাশ কৰিম। আৰু শেষত মই সমগ্ৰ অসম লাইভৰ দৰ্শকৰ আশীৰ্বাদ বিচাৰিলোঁ, আপোনালোকৰ মৰম চেনেহ বিচাৰিলোঁ। যথেষ্ট ভাল লাগিছে আজি এখন ৰাজ্যত আহি আমি এটা অফিচ খুলিছোঁ, কাম কাজ কৰিছোঁ। ইতিমধ্যে আমাৰ 10-12 গৰাকী কৰ্মচাৰী জইন কৰিছে। আৰু লাহে লাহে আমি এই দুয়োখন ৰাজ্যৰ গোটেইবোৰ গুৰুত্বপূৰ্ণ চহৰতে আমি আমাৰ বিউৰো এপইণ্টমেণ্ট কৰিম, আমি ৰিপৰ্টাৰ এপইণ্টমেণ্ট কৰিম। আৰু ষ্টেট মিৰৰে ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। ষ্টেট মিৰৰো খুব সুন্দৰ এটা ইয়াৰ পৰা লাভ হ'ব, আৰু ষ্টেট মিৰৰে যথেষ্টভাৱে ৰাইজক উপকৃত কৰিব পাৰিব।